আমি আমাৰ আলুখিনি খুৱাইছি এই আলুখিনিত বেমাৰৰ পৰা মুক্ত পাবৰ কাৰণে আমিতো ইণ্ডোফিলিন 4-5 এইটো ইণ্ডোফিলিন 4-5 আমি এইটো ব্যৱহাৰ কৰিছোঁ। আৰু যদি কোনোবাই ইয়াৰো যদি ভাল আছে ঔষধ তেতিয়া আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আলুটোলৈ সেই হিচাপে আমি ঔষধ মাৰিম। কিন্তু মই এতিয়া বৰ্তমান এইটো আনিছোঁ, এইটো আধা কেজি পেকেট আৰু এক টেংকিটো 16 লিটাৰ টেংকি। এই 16 লিটাৰ টেংকিটোত আমাৰ 50 গ্ৰামকৈ দিবা দিছিল আৰু সেই 50 গ্ৰাম এইটো 1 কিলো হয়, আমি 50 গ্ৰাম দিম। এইটো জোখা আছে বাৰু খোলটো, এইটো 1 খোলত 50 গ্ৰাম হয়, এতিয়া 50 গ্ৰাম ঔষধ হৈছে আৰু এক টেংকিত গুলিব লাগে। টেংকিটো 16 লিটাৰ। এইখিনি আছিল অসমীয়া আলু। এতিয়া অসমীয়া আলুখিনি আমি ঔষধ মাৰি আছোঁ আৰু ঔষধৰ নামটো দিয়ে আছে, যদি কোনোবাই আৰু জানেই তেতিয়া কমেণ্ট কৰি জনাব। আৰু ৰঙালাও দিছোঁ কাষে কাষে মাছৰ খোলে খোলে, আৰু এইগিলা মূলা আছে, কুঁৱলী আছে। আৰু সদায় মানুহে যিটো বেমাৰৰ ঔষধ ইণ্ডোফিলিন, সেই ইণ্ডোফিলিনটো মাৰিহে ভিটামিনৰ ঔষধ মাৰিব লাগে। কিছুমানে ভিটামিনটো মাৰি দিয়ে, ইয়াৰ লগত আলু গাছবিলাক বেমাৰ লাগি মৰে। সেইকাৰণে মই আগতে ইণ্ডোফিলিন দি লৈছোঁ, তাৰপিছতহে ভিটামিনৰ ঔষধ দিম। আৰু ৰঙালাও এয়া এইটো ৰঙালাও বুলি কেইটা গ'লে অজু ৰঙালাও বুলি। আমাৰ ইয়াত অলপ কুঁৱলীটো এতিয়া বেছিকৈ পৰছি, আৰু সেই কুঁৱলীটো পৰাৰ কাৰণে আমি ইণ্ডোফিলিন 4-5 আৰু সেই এইটো আমি স্প্ৰে কৰি আছোঁ। আৰু আমাৰ এতিয়া বৰ্তমান বেমাৰ লগা নাই, কাৰণ যদি বেমাৰ লাগে তেতিয়া আকৌ ইণ্ডোফিলিনে কাম নকৰে, সেইটো আকৌ বেলেগ ঔষধ মাৰিব লাগিব। সেইকাৰণে বেমাৰ নালগা আগত আমি ইণ্ডোফিলিনটো মাৰি আছোঁ। আৰু ইণ্ডোফিলিনটো আমি 50 গ্ৰামকৈ এক টেংকি আগত পোৱাই আছে। আৰু সদায় ভিটামিন কিন্তু আগত নহয়, ভিটামিন পিছত দিব লাগে। সেইকাৰণে আগতে বেমাৰৰ ঔষধ মাৰিয়ে ভিটামিন মাৰিব লাগে যদি গাছটো বেয়া থাকে। কিছুমানে কি কৰে, ভিটামিনটো মাৰি দিয়ে পটকৈ বেমাৰটো লাগি যায়। মই ইয়াত ভিটামিন মাৰা নাই, আৰু মই ইয়াত ইণ্ডোফিলিন মাৰি আছোঁ। আৰু ভিটামিনটো কি ভিটামিন মাৰিব লাগে, যদি কোনোবা খেতিয়ক মানুহ ভিডিঅ'টো চাই তেতিয়াহ'লে জনাবচোন কমেণ্ট কৰি। আমিও অলপ নতুনকৈ যিহেতু শিকিছোঁ, পৰামৰ্শ বিচাৰিছোঁ। আৰু কিছুমানে কি কৰে, ঔষধটো সদায় ভাটিবেলা মাৰে, কিন্তু ভাটিবেলা নহয় এইটো ঔষধ, এইটো সদায় আগবেলা ভিতৰত মাৰিব লাগে। আগবেলা বুলি ক'লে 10টামান বজাত, 10-11টাত যে কুঁৱলী নাথকা সময়ত এই ঔষধটো মাৰিব লাগে। কিছুমানে তাৰমানে কি কৰে, ঔষধটো ভাটিবেলা মাৰি দিয়ে। ভাটিবেলা ঔষধটো মাৰা নহয়, সদায় ঔষধটো মাৰিব লাগে আগবেলা ভিতৰত। আৰু জৰুৰীতে দোকানৰ পৰা লৈ সেই দোকানীয়ে বাৰু ভালকৈ বুজাই দিয়ে।